স্পষ্টকে কৈছোঁ, আমি অকল কংগ্ৰেছৰে চৰকাৰ কংগ্ৰেছৰ চৰকাৰ আমি নিবিচাৰোঁ, আমি আঞ্চলিকতাবাদৰো চৰকাৰ নিবিচাৰোঁ, আমি চৰকাৰ বিচাৰোঁ কংগ্ৰেছ আঞ্চলিকতাবাদ অসমৰ যি বিৰোধী ৰাজনৈতিক দলসমূহ আছে একত্ৰিতভাৱে এখন আমি চৰকাৰ বিচাৰোঁ। নমস্কাৰ বন্ধুসকল। চাওক, অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান ধুবুৰী জিলাত আৰম্ভ কৰিছে আৰু ধুবুৰী জিলাত এই সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাই এই বিজেপি চৰকাৰখনে প্ৰমাণ কৰি দিলে যে অসমত বসবাস কৰা অসমৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিৰ যে এই দেশখনত জীয়াই থকাৰ অধিকাৰ নাই আৰু এই দেশখনত যদি জীয়াই থাকে কেৱল মাত্ৰ হিন্দু সম্প্ৰদায়ৰ ব্যক্তিসকলেহে জীয়াই থাকিব পাৰিব। তেনেকুৱাই যেন এটা উদাহৰণ এই ধুবুৰীত উচ্ছেদ অভিযানটো কৰি এই চৰকাৰখনে বুজাই দিলে। এটা ঘৰ মানুহৰ জীৱন জোৰা সাধনাৰ পিছত, জীৱন জোৰা যি কষ্ট পৰিশ্ৰমৰ পিছত এটা ঘৰ সাজিবলৈ সক্ষম হয় আৰু সেই ঘৰখন উচ্ছেদ কৰি সেই ভুক্তভোগী পৰিয়ালক 50,000 টকাৰ এটা ক্ষতিপূৰণ হিচাপে দিয়াৰ প্ৰতিশ্ৰুতি দিছে এই চৰকাৰখনে। আৰু সেই 50,000 টকা লৈ সেই দুৰ্ভগীয়া মানুহখিনি কোনটো ঠাইত যাই বাসস্থান পাতিব, কোনটো ঠাইত সিহঁতে আশ্ৰয় ল'ব, সেয়া কোনো নিশ্চয়তা নাই। গতিকে এই চৰকাৰখন কেৱল সংখ্যালঘু বিৰোধী চৰকাৰ, এই চৰকাৰখন কেৱল মানৱতা বিৰোধী চৰকাৰ, এই চৰকাৰখন কেৱল সাম্প্ৰদায়িক চৰকাৰ আৰু এই চৰকাৰখনৰ মূল উদ্দেশ্য হৈছে যে সিহঁতৰ গাদীখন লাগে আৰু এই গাদীৰ কাৰণে যদি এটা সম্প্ৰদায়ক যদি ধূলিসাৎ কৰি দিব লাগে, এই গাদীটো ৰক্ষা কৰাৰ কাৰণে যদি মানুহৰ বুকুৰ ওপৰেদি যদি এই চৰকাৰখনে বুলডোজাৰ চলাব লাগে তথাপি কুণ্ঠাবোধ নকৰে। আৰু সেয়াই প্ৰমাণিত হৈ আছে যে গোৱালপাৰাত যি হাছিলা বিলত উচ্ছেদ অভিযান কৰিলে, ইমান নিৰীহ মানুহ, এই মানুহখিনি ক'ত যাব, কি কৰিব, সেয়া এতিয়াও কোনো ধৰণৰ স্পষ্ট বাৰ্তা কিন্তু আমি পোৱা নাই। তাৰ পিছত দেখিলোঁ যে নলবাৰীত যি ধৰণে উচ্ছেদ অভিযান চলালে সেই মানুহখিনিৰ কোনো ধৰণৰ কিন্তু ঠাই ঠিকানা নোহোৱা হৈ পৰিল। তাৰ পিছত অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান কিন্তু ধুবুৰী জিলাত আৰম্ভ কৰিছে। আৰু এই ধুবুৰী জিলাৰ যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানৰ যিসকল ভুক্তভোগী মানুহ আছে সেই মানুহখিনিৰ সৈতে আমি কিছু কথা পাতিছোঁ আৰু এই মানুহখিনি কিন্তু এটা বস্তু স্পষ্ট কৰি দিছে যে যোৱা লোকসভা নিৰ্বাচনত আমাৰ ধুবুৰী জিলাৰ পৰা, আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা অধিক ভোটত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াক জয়যুক্ত কৰোৱা হৈছিল। আৰু সেই উচ্ছেদিত পৰিয়ালসমূহৰ পৰা আমি কথা পাতি এইখিনি বুজি পালোঁ যে উচ্ছেদিত পৰিয়ালসমূহ কিন্তু এই ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিয়াৰ পিছত সিহঁতে অনুতপ্ত হৈ পৰিছে। সিহঁতে এতিয়া চিন্তিত হৈ পৰিছে যে এইজন ব্যক্তিক ভোট দিয়াটো যেন এটা মহা ভুল কৰি পেলালে। কিয় ভুল কৰি পেলালে এই বস্তুটো যদি আপোনালোকে চায় তেন্তে চাব যে এই ব্যক্তিজন উচতনিমূলক যি বক্তব্য সেই বক্তব্য ৰাখিছিল। তাৰ পিছত আমি চালোঁ যে সেই ভুক্তভোগী মানুহখিনিৰ লগত যেতিয়া অধিক আলোচনা আমাৰ মাজত হ'ল, আমি আলোচনাটোৰ অন্তত ক'লোঁ যে 26ত যি নিৰ্বাচন আৰু এই 26ৰ নিৰ্বাচনত আপোনালোকে আচলতে কি বিচাৰে। 26ৰ নিৰ্বাচনটোত সিহঁতৰ যি মন্তব্য আছিল সেয়া আমি বিশেষ আলোচনা নকৰোঁ, কিন্তু ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে 26ৰ নিৰ্বাচনত সকলো বিৰোধী দলে মিত্ৰতা বিচাৰিছে। সকলো বিৰোধী দলে মিত্ৰতা বিচাৰিছে। মিত্ৰতাৰ পক্ষত আছে অসমৰ পৰা এই সাম্প্ৰদায়িক বিজেপি দলটোক বিদায় দিয়াৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী শাসনৰ পৰা অসমৰ জনসাধাৰণক মুক্তি দিয়াৰ স্বাৰ্থত সকলো ৰাজনৈতিক দল ঐক্যবদ্ধভাৱে 26ৰ বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছে। কিন্তু ইয়াত এটা বস্তু আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দলৰ ফালৰ পৰা মিত্ৰতা সম্পৰ্কে কোনো ধৰণৰ স্পষ্ট মতামত এতিয়ালৈকে অসমৰ ৰাইজে কিন্তু দেখা নাই। কংগ্ৰেছ দল কিহৰ কাৰণে এই বিৰোধী ৰাজনৈতিক দলসমূহক একলগ কৰি ৰাজনৈতিকভাৱে এই সাম্প্ৰদায়িক বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা কিয় নকয়।
কাৰণ এটা যে অসমৰ 15 বছৰ কংগ্ৰেছৰ যি চৰকাৰ আছিল আৰু এই 15টা বছৰত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিৰ কাৰণে এই চৰকাৰখনে একো কৰা নাই। যি কৰিছে সংখ্যালঘু মানুহখিনিক যাতে নিৰ্যাতনৰ বলি সজাব পাৰে, যেতিয়াই প্ৰয়োজন হ'ব, যেতিয়াই নিৰ্বাচনৰ আগ মুহূৰ্তত যিকোনো চৰকাৰৰ প্ৰয়োজন হ'ব, এই নিৰীহ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব। তেনেকুৱাই কিছুমান আইন, তেনেকুৱাই কিছুমান নিয়ম নীতি এই কংগ্ৰেছ চৰকাৰখনে কৰি থৈ গৈছে। তাৰ পিছত আকৌ এবাৰ এই বিজেপি চৰকাৰৰ যি হিটলাৰী শাসন, এই হিটলাৰী শাসনৰ পৰা মুক্ত পোৱাৰ কাৰণে অসমৰ সকলো বিৰোধী শক্তিয়ে এককভাৱে নিৰ্বাচন খেলাৰ যি পক্ষপাতিতা কৰিছে, তাৰ মাজত কিন্তু এই কংগ্ৰেছ চৰকাৰৰ কোনো গুৰুত্বপূৰ্ণ ভূমিকা আমি দেখিবলৈ নাপাওঁ। অসমৰ ৰাইজে এই সময়ত সিদ্ধান্ত ল'ব লাগে যে এই কংগ্ৰেছ দল যদি কিবা কাৰণত মিত্ৰতা নকৰে, তেন্তে সংখ্যালঘু অঞ্চলসমূহত এই কংগ্ৰেছ দলক বহিষ্কাৰ কৰিব লাগে। কোনো ৰাইজে এই কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ কাৰ্য চলাব নালাগে, কংগ্ৰেছক ভোট দিব নালাগে। কাৰণ কংগ্ৰেছে বিচাৰিছে যে সিহঁতে নিজৰ মাজত যাতে ক্ষমতাটো থাকে, আকৌ সেই 15 বছৰৰ যি শাসন, সেই শাসনৰ নিচিনাকে যাতে আকৌ এটা শাসন কাৰ্য আৰম্ভ কৰিব পাৰে, আকৌ সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলক যাতে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা মন মানসিকতা লৈ এই কংগ্ৰেছ দলটোৱে কাৰ্য কৰি আছে। এই ক্ষেত্ৰত এটা কথা স্পষ্ট যে আমি আঞ্চলিক দলসমূহকো এককভাৱে আমি নিবিচাৰোঁ যে আঞ্চলিক দলৰে চৰকাৰ হওক, আমি বিচাৰিছোঁ যে মিত্ৰতাৰ চৰকাৰ হওক। কাৰণ আঞ্চলিক দল আমি দেখিছোঁ, অগপ দলৰ যেতিয়া চৰকাৰ আছিল, প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ আছিল, তেতিয়াও নিৰ্মমভাৱে গুপ্ত হত্যা হৈছিল, তেতিয়াও মানুহৰ ওপৰত অমানৱীয় নিৰ্যাতন, অমানৱীয় অত্যাচাৰ হৈছিল। সেয়ে আমি বিচাৰিছোঁ যে আমি শান্তিত থাকিব বিচাৰোঁ, আৰু শান্তিৰ কাৰণে ৰাষ্ট্ৰীয় দলেই হওক বা আমাৰ আঞ্চলিক দলেই হওক, এই দুয়োটা দল, এই কেইবা যি ৰাজনৈতিক বিৰোধী দলসমূহ আছে, এই বিৰোধী দলসমূহে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হওক, তেতিয়াহে আমি সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলে ভোট দান কৰিম। আৰু যদি কিবা কাৰণত মিত্ৰতাৰ পৰা যদি কংগ্ৰেছ দল বাহিৰত উলিয়াই যায় আৰু কংগ্ৰেছ দলে যদি মিত্ৰতাৰ পক্ষপাতা নকৰে, তেন্তে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলেও কংগ্ৰেছ দলটোক বৰ্জন কৰাৰ এয়া সঠিক সময় আহি পাইছে। কাৰণ আপোনালোকে যদি চায় যে যি আমাৰ উচ্ছেদ অভিযানটো আৰম্ভ হৈছে, এই উচ্ছেদ অভিযান কিন্তু আমি যদি চাওঁ যে কংগ্ৰেছ দল থকাৰ সময়ত, কংগ্ৰেছৰ যি চৰকাৰ আছিল আৰু এই চৰকাৰ থকাৰ সময়ত এই সমস্যাসমূহক লৈ কোনো ধৰণৰ কিন্তু সমাধানৰ ৰাস্তা উলিয়াই দিয়া নাই। আজি বিজেপি চৰকাৰখন অহাৰ পিছত এই চৰকাৰখনেও যদি আমাক কিবা কাৰণত এই সমাধানটো উলিয়াই দিব পাৰিল হয়, কিন্তু এই চৰকাৰখন কেৱল সাম্প্ৰদায়িক চৰকাৰ, এই চৰকাৰখন কেৱল সংখ্যালঘু মানুহৰ বিৰোধিতা কৰা চৰকাৰ, এই চৰকাৰখন কেৱল নিজৰ কেনেকৈ পুঁজি সংৰক্ষণ কৰিব পাৰোঁ, নিজে কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ, তেনেকুৱা এটা চৰকাৰ। চাওক আপোনালোকে, ধুবুৰীৰ যি মানুহ, ধুবুৰীত বসবাস কৰা সেই উচ্ছেদিত পৰিয়ালসমূহৰ ওচৰত যাই বহিলে আপুনি মানুহ হিচাপে নিজকে ঘিণ কৰিব যে এজন মানুহ হৈ এজন মানুহৰ এনেকুৱা পৰিস্থিতিত আপুনি একো সহায় কৰিব নোৱাৰে। এডোখৰ মাটি লৈছে, এডোখৰ মাটি লৈ সপৰিয়ালে তাতে বসবাস কৰি আছে, আৰু উপাৰ্জনৰ আহিলা, কৃষি উপাৰ্জনৰ আহিলাই হৈছে আপোনাৰ শ্ৰম কৰা। আৰু সেই ব্যক্তিসকল যেতিয়া নিজৰ ঘৰখন ত্যাগ কৰি অনিশ্চয়তা এটা জাগাত, য'ত কোনো ধৰণৰ নিশ্চয়তা নাই, তাত থাকিব পাৰিব নে, তাত মাটি দিব নে নিদিব, কোনো ধৰণৰ কোনো নিশ্চয়তা নাই, আৰু সেই ঠাইখনলৈ গৈ আছে। কেইদিনমান পিছত সেই মানুহখিনিক সন্দেহযুক্ত নাগৰিক সজাবলৈও কিন্তু এই চৰকাৰখন কুণ্ঠাবোধ নকৰে। আৰু এইখিনিও ক'ব, বাংলাদেশৰ পৰা সেই মানুহখিনি আহি ইয়াত নতুনকৈ সংস্থাপন লৈছে। আপোনালোকে চাওক, এবিঘা মাটি সেই পৰিয়ালসমূহ লৈছিল। যদি বহু মাটিৰ প্ৰয়োজন আছিল চৰকাৰখনৰ, বহু মাটি লৈ সেই ঠাইখিনিত অন্ততঃ সেই মানুহখিনিক বসবাস কৰিব পৰা এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছত উচ্ছেদ কৰিলে কোনো কথা নাছিল। কিন্তু আপোনালোকে যদি চায়, সেই উচ্ছেদিত পৰিয়ালসমূহৰ যি কণ কণ ল'ৰা ছোৱালী,
সিহঁতে ক'ত যাব, কেনেকৈ থাকিব, সিহঁতৰ শৈক্ষিক ভৱিষ্যতটো কি হ'ব, শিক্ষাৰ ভৱিষ্যত নাইকিয়া হৈ পৰিব। আৰু সিহঁতে এই বৰষুণৰ দিন, এই ৰ'দ বৰষুণৰ দিনত সেই ল'ৰা ছোৱালীবিলাক ক'ত থাকিব, কেনেকৈ থাকিব, সিহঁতৰ স্বাস্থ্যৰ যতন কোনে ল'ব, এনেকুৱা ঢেৰ প্ৰশ্ন আছে। কিন্তু তাৰ পৰিৱৰ্তে যদি আপুনি চায়, সেইদিনালৈকে আমি সংবাদ মাধ্যমত দেখিলোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ নামত কেইবা বিঘা মাটি, তেখেতৰ যি ল'ৰা ছোৱালী, তেখেতৰ এটা 17 বছৰীয়া ল'ৰা, তাৰ নামত 18টাকে কোম্পানী, আৰু একে সময়ত এটা ৰাজ্যতে বসবাস কৰা যি ৰজা, সেই ৰজাৰ পৰিয়ালত মাটিৰ অভাৱ নাই, সেই ৰজাৰ পৰিয়ালৰ ল'ৰাৰ সম্পত্তিৰ অভাৱ নাই, কোম্পানীৰ অভাৱ নাই। কিন্তু সেই ৰাজ্যৰ ৰজাৰ প্ৰজাৰ আজি যি অৱস্থা, সেই প্ৰজাসকলৰ যি সন্তান, সেই সন্তানসকলে এমুঠি খোৱাৰ কাৰণেও কোনো ধৰণৰ ব্যৱস্থা নাই। আমি তাৰ পিছত যদি লক্ষ্য কৰোঁ, তাৰ পিছত কিন্তু আমি চাইছোঁ যে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তেখেতৰ কন্যাই ভাল শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰিছে, আৰু তেখেতে আৱেগিকভাৱেও, আমি সংবাদ মাধ্যমৰ আগত আমি দেখিলোঁ যে আৱেগিকভাৱে কৈছে তেখেতৰ কন্যা বিদেশৰ পৰা ঘূৰি আহি অসমত আহিব নিবিচাৰে, বিদেশৰ পৰা অসমত আহি কৰ্ম কৰিব নিবিচাৰে, কাৰণ কৰ্ম কৰিলে হেনো অসমৰ মানুহে গালি দিয়ে, কৰ্ম কৰিলে অসমৰ মানুহে বদনাম দিয়ে। ঠিক একেধৰণে যদি চায় যে সেই তেখেতৰো ছোৱালী আৰু এই প্ৰজাসকলৰো ছোৱালী, অসমত বসবাস কৰা সাধাৰণ শ্ৰমজীৱী, সাধাৰণ কৃষিজীৱীসকলৰো ল'ৰা ছোৱালী, তেখেতৰ ছোৱালীয়ে ভাল শিক্ষা অনুষ্ঠানত পঢ়ি আছে, সেইটো ভাল কথা। কিন্তু তেখেতৰ ছোৱালীয়ে তেখেতৰ পত্নীৰ নামত থকা ফাৰ্মখনৰ পৰা মাহত 1.5 লাখ টকাৰ ওপৰত বোলে দৰমহা পায়, মাহত 1.5 লাখ টকাৰ ওপৰত দৰমহা পায় তেখেতৰ ছোৱালীয়ে। কিন্তু সেই একেটা সময়তে এই ধুবুৰীত বসবাস কৰা উচ্ছেদিত পৰিয়ালসমূহৰ ল'ৰা ছোৱালী এমুঠি খাবলৈও নাই। সেই ল'ৰা ছোৱালীবিলাকে যে ভাল এটা শিক্ষা অনুষ্ঠানত যাব বা চৰকাৰী স্কুলতে যাব, সেনেকুৱা পৰিৱেশ বৰ্তমান সময়ত নাই। তে সেই সময়ত এই পৰিস্থিতিৰ মাজত অসমৰ বিৰোধী শক্তিসমূহ একত্ৰিত নহৈ যদি তেখেতেও তেনেকুৱা মানসিকতা লৈ নিজৰ ক্ষমতা, নিজৰ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত আকৌ এবাৰ বিজেপি দলটোক চৰকাৰ বনাবলৈ সহায় কৰে, তেন্তে অসমৰ ৰাইজে কিন্তু সেই বিৰোধী দলসমূহক মাফ নকৰে। আমি স্পষ্টকৈ কৈছোঁ, আমি অকল কংগ্ৰেছৰে চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ আমি নিবিচাৰোঁ, আমি আঞ্চলিকতাবাদৰো চৰকাৰ নিবিচাৰোঁ। আমি চৰকাৰ বিচাৰোঁ কংগ্ৰেছ, আঞ্চলিকতাবাদ, অসমৰ যি বিৰোধী ৰাজনৈতিক দলসমূহ আছে, একত্ৰিতভাৱে এখন আমি চৰকাৰ বিচাৰোঁ।